ছাত্ৰছাত্ৰীসকল তোমালোকে থাম্বনেল চাই গম পাইছা যে আজি ভিডিঅ'টো কিহৰ ওপৰত তোমালোকে NSPৰ আণ্ডাৰত যিহেতু ইতিমধ্যে বহুকেইটা স্কলাৰশ্বিপ এপ্লাই চলি আছে আৰু তোমালোকে স্কলাৰশ্বিপটো কেনেকৈ কোনটো স্কলাৰশ্বিপ চলি আছে কি স্কলাৰশ্বিপ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কি ডকুমেণ্টছ লাগিব সেইখিনি বিষয় লৈ আজিৰ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম চ' তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা তোমালোকে নিজে গুগলত চাব পাৰিবা আকৌ ক্ৰম ব্ৰাউজাৰত চাব পাৰিবা NSP তোমালোকে গুগলত চাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব তাৰপিছতে তোমালোকে স্কিম অন NSPত গৈ তোমালোকে কি স্কলাৰশ্বিপ ইতিমধ্যে এপ্লাই চলি আছে বা কোনটো স্কলাৰশ্বিপ তুমি আশা কৰি আছা যে এপ্লাই কৰিম আৰু ইতিমধ্যে এপ্লাই হৈছে নে নাই তোমালোকে আজিৰ ভিডিঅ'টোৰ যোগেদি ইয়াত জানিব পাৰিবা তোমালোকে ইয়াত চোৱা যদি কোনোবা ছাত্ৰ ছাত্ৰী 80% ওপৰত আছে আৰু ভাবি আছে যে আমি UGC স্কলাৰশ্বিপ কৰিম সেইসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে UGC স্কলাৰশ্বিপ এপ্লাই আৰম্ভ হৈছে নে নাই তোমালোকে ইয়াত চাব পাৰা স্কিম নট য়েট অপেন চ' ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী UGC এপ্লাই কৰিব সেইসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ছাইট অ'পেন হোৱা নাই কেতিয়াৰ পৰা ডেট এতিয়ালৈকে দিয়া নাই আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মিনিষ্ট্ৰী অফ লেবাৰ আৰু এমপ্লয়মেণ্টৰ আণ্ডাৰত স্কলাৰশ্বিপ কৰিব খুজিছে সেইসকল ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ এপ্লাই আৰম্ভ হৈছে স্কিম অন অ'পেন ফ্ৰম 01/06 জুন মাহৰ 1 তাৰিখৰ পৰা ইয়াত স্কলাৰশ্বিপ এপ্লাই হৈছে অসমৰ ষ্টুডেণ্ট হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি স্কলাৰশ্বিপ এতিয়া এপ্লাই কৰিব পাৰিব ইয়াত তোমালোকে স্ক্ৰীনত চাব পাৰা যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ক্লাছ 9 and 10 আছাম ৱেলফেয়াৰ বেছড স্কিম ইয়াত স্কলাৰশ্বিপ এপ্লাই আৰম্ভ হৈছে 1 জুনৰ পৰা আৰু ছেপ্টেম্বৰৰ 31 তাৰিখলৈকে এইটো স্কলাৰশ্বিপৰ লাষ্ট ডেট আছে ছাত্ৰ ছাত্ৰীসকল নেক্সট কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে বা HSত উঠিছে বা HS পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ ST সকলৰ কাৰণে আৰম্ভ হৈছে নে নাই ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে ST স্কলাৰশ্বিপ এপ্লাই কৰিব বুলি ভাবিছে পষ্ট মেট্ৰিক সিহঁতৰ এপ্লাই আৰম্ভ হোৱা নাই SC সকলৰ হৈছে আৰু OBC সকলৰ আৰম্ভ হৈছে ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে SC ষ্টুডেণ্ট হোৱা বা OBC ষ্টুডেণ্ট হোৱা আৰু তোমালোকৰ 50ৰ ওপৰত পাৰ্চেণ্ট আছে তেন্তে তোমালোকে অতি শীঘ্ৰেই কলম নকৰাকৈ তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰি দিয়া তোমালোকে কি ডকুমেণ্টছ লাগিব সেইখিনি স্ক্ৰীনৰ পিনে দেখুওৱা হৈছে ৰিকুৱাৰ্ড ডকুমেণ্টছ ফৰ স্কলাৰশ্বিপ আধাৰ কাৰ্ড মোবাইল নাম্বাৰ বেংক পাছবুক ইনকাম চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট প্ৰিভিয়াছ মাৰ্কশ্বিট পাছপৰ্ট চাইজ ফটো বনাফাইড এডমিশ্যন চাৰ্টিফিকেট ইফ ৰিকুৱাৰ্ড ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইখিনি প্ৰয়োজনীয় নথি পত্ৰ থাকিলে তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা আৰু প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিটটো তোমালোকৰ লাগিবই সেইখিনি দি তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা আৰু 2026-27 বৰ্ষত যিটো স্কলাৰশ্বিপ হ'ব সেইটো স্কলাৰশ্বিপৰ পইচা তোমালোকে পাবা অসম চৰকাৰে সেইটো স্কলাৰশ্বিপৰ পইচা তোমালোকক দিব চ' তোমালোকে পলম নকৰাকৈ এইখিনি স্কলাৰশ্বিপ এপ্লাই কৰিবা যদি স্কলাৰশ্বিপ সন্দৰ্ভত কিবা সুধিব লগা আছে তোমালোকে কমেণ্ট কৰি জনাবা